আইচিইউত সোমাইছে আয়ুষ্মান কাৰ্ড হঠাৎ বন্ধ হ'ল ব্যক্তিগত হাস্পতালত আয়ুষ্মান আঁচনি এতিয়াৰে পৰা ব্যক্তিগত হাস্পতালত নাথাকিব আয়ুষ্মান আঁচনিৰ সুবিধা 5 লাখ টকাৰ যি আপুনি সুবিধা লাভ কৰে হাস্পতালত বিশেষকৈ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহত আপুনি যি চিকিৎসাৰ সুবিধা লাভ কৰি আহিছে বিভিন্ন জটিল ৰোগৰ চিকিৎসা আপুনি কৰি আহিছে সেই চিকিৎসাৰ পৰা এতিয়া আপুনি বঞ্চিত হ'ব লাগিব সেই সুবিধা আপুনি আৰু অনাগত সময়ত লাভ নকৰিব কাৰণ বৰ্তমান স্থবিৰ হৈ পৰিছে সেই বিশেষ পৰ্টেলটো বৰ্তমান কোনো ধৰণৰ ৰোগীৰ পঞ্জীয়ন হোৱা নাই আয়ুষ্মান আঁচনিৰ পৰ্টেলত বৰ্তমান অচল হৈ পৰিছে আয়ুষ্মান কাৰ্ড ব্যক্তিগত খণ্ডত আপুনি আৰু আয়ুষ্মান কাৰ্ডৰ 5 লাখ টকাৰ সুবিধা লাভ নকৰে কাৰণ একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে ইতিমধ্যে এই সেৱা বন্ধ কৰিছে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে এই সেৱা বৰ্তমান সাময়িকভাৱে বন্ধ ৰাখিছে আৰু এতিয়া আশংকা বৃদ্ধি পাইছে যে আয়ুষ্মান কাৰ্ডৰ সুবিধা আৰু নাপাব ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহত স্বাভাৱিকভাৱে এই খবৰে বিপাঙত পেলাইছে এফালে হাস্পতালসমূহক আৰু আনফালে ৰোগী তথা ৰোগীৰ আত্মীয়সকলক বিশেষকৈ সাধাৰণ যিসকল ৰোগী পেটে ভাতে খাই থকা ৰোগীসকলৰ বাবে ঢাক ঢোল বজাই এই অভিলেখী আঁচনি ৰূপায়ণ কৰা হৈছিল আৰু এতিয়া এই আয়ুষ্মান আঁচনিৰ সেৱা বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত একাংশ ৰোগীৰ মূৰৰ ওপৰত খৰক ভাগি পৰা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এই সমগ্ৰ ঘটনা সন্মুখলৈ আহিছে বঙাইগাঁৱৰ এখন হাস্পতালৰ পৰা বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পতাল কৰ্তৃপক্ষই এই কথা স্পষ্ট ৰূপত জানিবলৈ দিছে সংবাদ মাধ্যমৰ আগত আয়ুষ্মান ভাৰত স্কিমৰ আণ্ডাৰত আমি আমাৰ লোৱাৰ আছাম হস্পিটেলত আমি ৰোগীসকলক সেৱা আগবঢ়াই আহিছোঁ আজিৰ তাৰিখতো আমাৰ হস্পিটেলত 10জন পেচেণ্ট ভৰ্তি আছে ইয়াৰে 4জন পেচেণ্ট যোৱাকালি ভৰ্তি হৈছিলে এই 4জন পেচেণ্টৰ জেনেৰেল চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ভৰ্তি হৈছে আৰু তেওঁলোকৰ অপাৰেশ্যনো হৈ গৈছে যোৱাকালি এতিয়া কথা হ'ল কি যোৱাকালি ইভিনিঙত যেতিয়া পৰ্টেলত কৰিব লাগেতো পৰ্টেলত যেতিয়া এওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি কৰি আছিলে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল হৈ যোৱাৰ পিছত ইভিনিঙত কি হ'ল পৰ্টেলটো হঠাতে ছাৰ্ভাৰ ডাউন হ'ল কাম কৰিব পৰা নাই পৰ্টেলত তেতিয়া যোগাযোগ কৰিলে যোগাযোগ কৰোঁতে ক'লে যে হ'ব পাৰে কেতিয়াবা মাজে মাজে এনেকুৱা পৰ্টেল ডাউন থাকে কিছু সময়ৰ পিছত আকৌ যেতিয়া ভাল হয় তেতিয়া কৰে তাৰপিছত কি হ'ল ট্ৰিটমেণ্টো হৈ গ'ল অপাৰেশ্যন হ'ল আজি ৰাতিপুৱা বিভাগীয় আয়ুষ্মান ভাৰতৰ বিভাগীয় DMO আছে এজন তেখেতে জনাইছে যে প্ৰাইভেট হস্পিটেলবিলাকত আয়ুষ্মান ভাৰতৰ যিটো সেৱা এইটো বন্ধ কৰিছে ইতিমধ্যে যোৱাকালি যি 4জন পেচেণ্টৰ আমাৰ ট্ৰিটমেণ্ট কৰা হ'ল সেইকেইজনৰ প্ৰচেছটোতো কমপ্লিট হোৱা নাছিলে ন যি কমপ্লিট হোৱা নাছিলে এতিয়া সমস্যা হ'ল তেওঁলোকৰ বিলটো আমি ৰিএম্বাৰ্চমেণ্টৰ কাৰণে ছাবমিট কৰিব নোৱাৰিম বন্ধ কৰি দিয়াৰ লগে লগে এতিয়া আমি পইচাটো ক'ৰ পৰা পাম নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন